গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে আৰু আশা কৰিছোঁ নিশ্চয় আপোনালোকৰো ভাল। আৰু ভিডিঅ'টোৰ মাজলৈ সোমাই যোৱাৰ আগতে আপোনালোক সকলোকে মঞ্জু মিক্সাৰ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় হৈছে আবেলি 4 বাজিছে আৰু মই ওলাইছোঁ বালিজানত অনুষ্ঠিত হৈ থকা অসম ভিত্তিক ভাওনা সমাৰোহলৈ। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজক অসম ভিত্তিক ভাওনা সমাৰোহলৈ স্বাগতম জনাইছোঁ। আৰু এনেকৈ ক'ৰবালৈ ওলাই দেৰি হৈছে বুলি জনাৰ পাছতো আইনাখনৰ সন্মুখত ডিঙি মেলি থকাটো যেন এটা স্বভাৱ হৈ পৰিছে। আৰু এই এম এলফাবেটটো দেখিছেনে? মোৰ নাম আৰু ফিগাৰৰ লগত মিলি পৰিছে। ওলাই লৈছোঁ, যাওঁ আৰু আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া গেট দেখিছেনে? বহুত দূৰৰ পৰা এনেদৰে গেট বনাই সমূহ ভক্তপ্ৰাণ ৰাইজক সমাৰোহলৈ স্বাগতম জনাইছে। আৰু ৰাস্তা দেখিছেনে? বৰ বেয়া। আমি আহি পাওঁতে সন্ধিয়াই হৈ গৈছে। আৰু এয়া খলাবমা ৰাস্তা পাৰ হৈ আমি পাই গৈছোঁহি ভাওনা সমাৰোহ। এইয়া দেখিছেনে দূৰৰ পৰা গেটখন, আৰু ইমান ধুনীয়াকৈ মাত আহি আছে, আমি শুনা পাই আছোঁ। আপোনালোকে পাইছেনে নাই জানো। আৰু এয়া দেখিছেনে ভক্তি ৰসেৰে মুখৰিত হৈ আছে নামঘৰৰ চৌপাশ। আৰু বলক ভিতৰতে সোমাই আৰু এয়া দেখিছেনে নামঘৰৰ পৰিৱেশটো কিমান ধুনীয়াকৈ সজাই তুলিছে। কিবা এটা ভাল লাগি গৈছে, মানে একদম কি ক'ম আৰু আপোনালোকক সোমাই আহোঁতেই মানে মনটো কিবা এটা ভাল লাগি গৈছে। আৰু ইয়ালৈ মই অহাৰ বিশেষ কাৰণটো হ'ল এগছি চাকি জ্বলাবৰ কাৰণে আহিলোঁ। আৰু আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ বালিজান বৰদা সত্ৰৰ ভাওনা সমাৰোহলৈ। এবাৰ আহি চাই যাবহি নিজে কিমান নাম আৰু গুৰুজনাৰ সৃষ্টি। সদস্যসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই আজি বন্দিপতলক শ্ৰীযুত বিজু কোঁৱৰ আৰু মই আহি পোৱা অকণমান দেৰিয়ে হৈ গ'ল। মই আহি ধূপ চাকি জ্বলাই থাকোঁতে ভাওনাৰ মঞ্চ উদ্বোধনী হৈয়ে আছে। আৰু ইয়াত ভাওনাৰ কম্পিটিশ্যন পতা হৈছে। বহুত দূৰ দূৰণিৰ পৰা ভাওনা আহে ইয়ালৈ ভাওনা প্ৰদৰ্শন কৰিবলৈ। বালিজান নামঘৰত মণিকাঞ্চন শিল্পী সমাজৰ উদ্যোগত অসম ভিত্তিক তৃতীয় ত্ৰিবাৰ্ষিক ভাওনা আগবাঢ়ি দিবৰ বাবে কৈছে। আৰু মই তাকে খুব কমকৈ দুটা কথা ক'ব বিচাৰিছোঁ। ভাওনা হৈছে আমাৰ অসমৰ, আমাৰ সমাজৰ এটা পৰম্পৰা অতীজৰ পৰা চলি আহিছে। শ্ৰীমন্ত শংকৰদেৱে তেখেতে সৃষ্টিৰাজি, তেখেতৰ এই সৃষ্টিৰাজি আমাৰ সমাজত অতীতৰ পৰা আজিলৈকে এটা পৰম্পৰা ধৰণে চলি আহিছে। আৰু এই ভাওনা সমাৰোহৰ অনুষ্ঠিত কৰি বৰ্তমান আমাৰ যান্ত্ৰিক যুগত আমাৰ যুৱ সমাজে যিদৰে আঁকোৱালি লৈছে, আৰু সেই আঁকোৱালি লোৱাৰ এটা ভাল লক্ষণ। আৰু ভৱিষ্যতৰ দিনত যাতে আমাৰ যুৱ সমাজে এই ভাওনা সমাৰোহ এনেধৰণে অনুষ্ঠিত কৰি আৰু অংশগ্ৰহণ কৰি প্ৰত্যেকে যাতে নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিবৰ বাবে এটা ভাল পদক্ষেপ, আৰু এই পদক্ষেপক মই শলাগিছোঁ। আৰু আমি সকলোৱে এই ভাওনা সমাৰোহৰ মই বিশেষ একো নকওঁ, কিন্তু আমাৰ গুৰু দুজনাৰ সৃষ্টিসমূহ এনেদৰে আমাৰ নৱপ্ৰজন্মৰ মাজত বিলাই দিবলৈ চেষ্টা কৰাৰ বাবে সমূহ বালিজানবাসী বৰনামঘৰৰ ৰাইজলৈ মোৰ ফালৰ পৰা বহুত 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 বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে আহিলে আৰু ষ্টাইলত আহিছে। এয়া ভাওনাত চাকি জ্বলাব আহিছে, কিন্তু লং পেণ্ট। এনেদৰে নামঘৰত চাই বহুত দিনৰ পাছত খাইছোঁ। আধা খোৱাৰ পাছতে দেখুৱাইছোঁ, বেয়া পালেও উপায় নাই, কিয়নো ইয়াৰ সোৱাদ খোৱাসকলেহে বুজি পায়। আৰু আমি ধূপ চাকি জ্বলাই চাহ খাওঁ মানে ভাওনা আৰম্ভ হৈ গ'ল, মানে সকলোবোৰ টাইম টু টাইম।
অভয় নাটনিৰ বাবে আমাৰ ভাওনা চোৱা নহ'ল, কিন্তু আপোনালোক এবাৰ ইয়ালৈ নিশ্চয় আহিব আৰু বলকচোন এতিয়া বাহিৰৰ পৰিৱেশটো চাই আহোঁ। টকা বোলে পেন বক্স এইখন ট্ৰে এই সজাব পাৰিব এখন কিবা কিবি ভালেই দিছে পেন বক্স এইবোৰ খালী দোকান বহিবলৈ আছে এনেকৈ দীঘলকৈ ল'লি আৰু ইয়াত দেখিছেনে বাহিৰৰ পৰিৱেশটো চাবলৈ গৈ দেখিলোঁ এয়া বহি খাবলৈ অকণমান দেৰি হ'ল, সেইকাৰণে টোপোলা বান্ধিহে আনিছোঁ আৰু এয়া দেখি যদি আপোনালোকৰ লোভ লাগিছে তেন্তে এবাৰ ভাওনা সমাৰোহলৈ নিশ্চয় আহিব। চফা ন জেগাডোখৰ বহুত বেছি ভাল লাগিছে মই নাজানো এবাৰ আজি এয়াহে প্ৰথম আহিছে 10 দিন আগত আহিছে নাই মানে আৰু এইফালে দেখিছেনে গহনা বুলি ক'লে সকলো ছোৱালী বোৱাৰীৰে দুৰ্বলতা আছে আৰু সেই দুৰ্বলতা মোৰো নথকা নহয় পিছে আৰু দেখাৰ মাত্ৰকে আনি পুৱাই দিলোঁ ঘৰ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।